নমস্কাৰ। শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি মই দুলাল শৰ্মাই মোৰ এটি স্বৰচিত অনুভৱ পাঠ কৰিবলৈ লৈছোঁ। অনুভৱটিৰ শিৰোনাম শ্ৰমিক দিৱস। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিল, শ্ৰমিক আমি তিনিও কালৰ। শ্ৰমিক আমি তিনিও কালৰ, অতীত, বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ। সেয়ে মহান শিল্পীগৰাকীৰ সুৰত সুৰ মিলাই আমিও কওঁ, শ্ৰমিক আমি তিনিও কালৰ, অতীত, বৰ্তমান আৰু অনাগত ভৱিষ্যতৰ। শ্ৰমেৰে গঢ়ি যতনে সাজি, প্ৰেমেৰে জীৱন জোৰাও, সৃষ্টিৰাজিৰ অমোঘ অস্ত্ৰ শ্ৰমতে বিচাৰি পাওঁ। শ্ৰমৰেই সৃষ্টি অমৰ কৃষ্টি, যুগে যুগে নতুন বেশ। শ্ৰম অবিহনে উন্নত জাতিও হ'ব পাৰে নিঃশেষ। শ্ৰমেই ধৰ্ম উন্নতিৰ গৰ্ব, সৃষ্টিৰ সফল বাণীত। শ্ৰমৰ জয়ঢোল সৰ্বদিশতে, শ্ৰমিকৰ জয়ধ্বনিত। ধন্যবাদ। পেজটো যদি আপোনাৰ ভাল লাগে তেনেহ'লে লাইক আৰু কমেণ্ট কৰাৰ লগতে শ্বেয়াৰ কৰি দিয়ে।